হঠাৎ মৰিগাঁও চিকিৎসালয়ত হাহাকাৰ পৰিস্থিতি। হঠাৎ মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ত হোৱা দোৱা। আহিছে শতাধিক আৰক্ষী, আহিছে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে জৰুৰীকালীন সেৱা। ধোঁৱাই চানি ধৰিছে মৰিগাঁও চিকিৎসালয়। জুইত ৭৫% অগ্নিদগ্ধ হৈছে এজন। অগ্নিদগ্ধ হোৱা লোকজনক প্ৰেৰণ কৰিছে উন্নত চিকিৎসাৰ বাবে। চিকিৎসালয়ৰ চাৰিওফালে হাহাকাৰ, কিন্তু এয়া প্ৰকৃততে আপতকালীন সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কৰা মকডিল। হয়, বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মৰিগাঁও জিলাত ধাৰাসাৰ বৰষুণ প্ৰাকৃতিক দুৰ্যোগত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে, যাৰ বাবে এয়া মৰিগাঁও জিলা প্ৰশাসনৰ আগতীয়া প্ৰস্তুতি। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম। এইটো এটা চৰকাৰী এটা প্ৰক্ৰিয়া, যোনটো এটা আপতকালীন সময়ত যাতে আমি সম্পূৰ্ণভাৱে প্ৰস্তুত থাকিব পাৰোঁ, তাৰ বাবে এনেধৰণৰ প্ৰস্তুতি আগবঢ়োৱা হয়। আজি খুব সুন্দৰকৈ এই মক ড্ৰিলভাগ আগবঢ়োৱা হৈছে। আৰু আজি ৰাতিপুৱাৰ সময়ত আমি এটা খবৰ পাইছিলোঁ যে আমাৰ মৰিগাঁও ৰাজহুৱা চক্ৰত এটা খুব ডাঙৰকৈ বৰষুণ আহিব, আৰু বৰষুণ অহাৰ ফলত আপোনাৰ ইয়াতে এটা আপতকালীন পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেই অনুপাতে আজি আমাৰ যোনটো মেইন ইউনিট, যোনটোক আমি EOC বুলি কওঁ, সেই EOC-টো আমাৰ এক্টিভেট কৰা হ'ল। সেই EOC-ত এক্টিভেট কৰাৰ লগে লগে আমি খবৰ পালোঁ যে খুব জোৰকৈ বৰষুণ হৈছে, আৰু আমাৰ এটা ষ্টেজিং এৰিয়া এটা থাকে। সেই ষ্টেজিং এৰিয়াটোত যোনজন DTO থাকে, সেই DTOজনক তাত ইনচাৰ্জ হিচাপে ৰখা হয়, আৰু এজন ষ্টেজিং কমাণ্ডাৰ থাকে, সেইজন আমাৰ ADC ৰেভিনিউ থাকে। আৰু প্ৰথম আমি খবৰ পালোঁ যে খুব জোৰকৈ বৰষুণ অহাৰ ফলত হস্পিটেলৰ ভিতৰত পানী সম্পূৰ্ণভাৱে সোমাই গৈছে, আৰু সেই অনুপাতে তেওঁলোকক ৰেস্কিউ কৰিব লাগিব। সেই অনুপাতে যোনটো আমাৰ ষ্টেজিং এৰিয়া আছিলে, সেই ষ্টেজিং এৰিয়াৰ পৰা যিখিনি বস্তু, আৰু এইখিনি মই আকৌ এবাৰ ক'ব বিচাৰোঁ, সদায় যাতে আমি সম্পূৰ্ণভাৱে প্ৰস্তুত থাকোঁ, সেইটোৰ বাবে এটা আমাৰ এই প্ৰস্তুতি। আজি সেই তাৰ পৰা যাৱতীয় যিখিনি নাৱৰ প্ৰয়োজন হয়, যিখিনি JCBৰ প্ৰয়োজন হয়, যিখিনি গাড়ীৰ প্ৰয়োজন হয়, সেইখিনি অহা হ'ল। আহি পেলাই তাত সৰ্বমুঠ 10জন মানুহ ইনজিয়ৰ্ড হৈছিলে। সেই 10জন মানুহক আনি পেলাই ইয়াত আপোনালোকে দেখিছে চাগে, তাত তেওঁলোকক ফাৰ্ষ্ট এইড দিয়া হৈছিলে, আৰু সম্পূৰ্ণভাৱে ডাক্তৰৰ টীম, আমাৰ মেজিষ্ট্ৰেটসকলৰ টীম, আমাৰ পুলিচ বাহিনী, আমাৰ ফায়াৰ ব্ৰিগেডৰ বাহিনী, সেই তেওঁলোক সম্পূৰ্ণভাৱে প্ৰস্তুত আছিলে। আৰু প্ৰতিটো বিভাগ PWDৰ পৰা আৰম্ভ কৰি আপতকালীন স্থিতি এটাৰ সময়ত যিখিনি ডিপাৰ্টমেণ্ট আজি যিখিনি হৈ থাকিব লাগে, সেই গোটেইখিনি তেওঁলোক আছিলে। তেওঁলোকক প্ৰথমতে ফাৰ্ষ্ট এইড দিয়া হ'ল। দি উঠি জেগাখিনি যোনখিনিত পানী সোমাইছিলে ভিতৰত, সেইখিনিত আপোনালোকে দেখিছে চাগে এক্সকাভেটৰবোৰ আহি পেলাই সেই গোটেইখিনি ক্লিয়াৰ কৰি লৈ গ'ল। ক্লিয়াৰ কৰি লৈ যোৱাৰ পিছত আমি আকৌ তেনেতে খবৰ পালোঁ যে যোনখিনি জেগা ভাঙিছিলে, সেই ভাঙা বা বানপানী সোমোৱা জেগা টুকুৰাত জুই জ্বলিছে। জুই জ্বলাৰ সময়ত আমি দেখিলোঁ যে এজন মানুহৰ তাৰে সম্পূৰ্ণভাৱে তেওঁৰ 80% বাৰ্ণ হৈছিলে। তেওঁক কম্বলত কৰি পেলাই মেৰিয়াই তেওঁক লৈ অনা হৈছিলে। সেই তাত আৰু 4জন হৈছিলে। কম্বলত মেৰিয়াই আনি পেলাই তেওঁক ইয়াত ফাৰ্ষ্ট এইড দিয়া হ'ল। সৰ্বমুঠ 4জন আগতে যোনখিনি অহা পেচেণ্ট, আৰু এজন আপোনাৰ যাৰ হৈছিলে, তেওঁক ভোৰবন্ধা হস্পিটেললৈ ৰেফাৰ কৰা হ'ল। আৰু সেই অনুপাতে যোনখিনি জুই আছিলে, শেষত আমাৰ ফায়াৰ টেণ্ডাৰ্ছ যিসকল আছিলে, তেওঁলোকে জুই নুমাবলৈ সক্ষম হ'ল। আৰু যিখিনি এটাও কেজুৱেলিটি নোহোৱাকৈ, কোনো মানুহৰ আমি প্ৰাণ হেৰুৱাবলগীয়া নোহোৱাকৈ আমি এই ড্ৰিলভাগ আমি কমপ্লিট কৰিলোঁ। ৰিপৰ্টাৰ লাইভ।